আনহাতে তুংগত উঠিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ বাকযুদ্ধ ৰকিবুল হুছেইনক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰী আজমলক নহয় ৰকিবুল হুছেইনক জিকাবলৈ চেষ্টা কৰিম ৰকিবুল দিল্লীত থাকিলে কাজিৰঙাৰ জীৱ-জন্তু সুৰক্ষিত থাকিব কাজিৰঙাৰ পৰা সুৰক্ষা কমি কমাব পাৰিব বুলি মন্তব্য আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আহক পুনৰবাৰ ৰকিবুল হুছেইনক মন্তব্য কৰি কি ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনে কৈছে যে তেওঁ আপোনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে বৰপেটাৰ সন্দৰ্ভত আৰু যদি তেওঁ তথ্য দিয়ে তেতিয়া মোক লাজ দিব নালাগে গড় হত্যাৰ যদি আৰু তথ্য বিচাৰে আৰু মই কি ক'ম আৰু কওক গড় কেইটাৰ মৃতদেহ কেইটাইতো তাৰ প্ৰমাণ আৰু কি লাগে কিছুমান বস্তুটো তথ্য নালাগে আৰু মোৰ বিপক্ষে যি আছে মোৰতো খোলা কিতাপ কিমান পেপাৰ টিভি মিডিয়াই আজিলৈকে মোক এৰিছে নেকি অপাৰেশ্যন কৰিব গতিকে আৰু এবাৰ চাৰ্জাৰী হৈ যাওক মোৰ কি আপত্তি আছে মোক কোনটো মিডিয়াই চাৰ্জাৰী কৰা নাই আজিলৈকে গতিকে আৰু এবাৰ চাৰ্জাৰী কৰিলে মোৰ কোনো আপত্তি নাই কিন্তু গড় কেইটাৰ মৃতদেহ কেইটাক মই এটা মৰা গড় কেইটাক নাই মৰা বুলি কেনেকৈ কওঁ সেইটোতো মই পাপ কৰিব নোৱাৰোঁ নহয় বদৰুদ্দিন আজমলক কিয় জিকাব লাগে জিকাব যদি চেষ্টা কৰোঁতো ৰকিবুল হুছেইনকে জিকাব চেষ্টা কৰিম যদি জিকাব চেষ্টা কৰোঁ কাৰণ দিল্লীত থাকিলে জন্তু জীৱ জানুৱাৰবিলাক সুৰক্ষিত হৈ থাকিব নহয় হয় নহয় গতিকে কিবা এটাতো কৰিব লাগিব অসমৰ কাৰণে ৰকিবুল হুছেইনক যদি 5 বছৰৰ কাৰণে আমি দিল্লীত পঠাই দিওঁ মই বহুত পুলিচ উইড্ৰ কৰি ল'ব পাৰিম কাজিৰঙাৰ পৰা সেইকাৰণে মইতো আল্লাহ ঈশ্বৰক খাটিছোঁ যে ৰকিবুল হুছেইন জিকি যাওক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ শক্তিশাল ৰকিবুল হুছেইনলৈ